নমস্কাৰ সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনালো। এফালে আজি বৰা চাউলৰ পিঠা বনাই আছো আৰু মাহত আহি আছে নগাঁৱৰ পৰা, সেইকাৰণে মা বা ভাইটি সকলো আহিছে, সেইকাৰণে পিঠা বনাই আছো। এফালে আমিও ভাত চাই আছো আৰু জোনালী কাইলৈ ঘৰলৈও যাব। জোনালী কেনেকুৱা লাগিছে ঘৰলৈ যাবা? বিহু বুলি যাব ঘৰলৈ। এইফালে মা বহি পেলাই চাই আছে নেকি? চাই আছে। আমিও বহি আছো এয়া ৰাস্তাৰ ফালে বাট চাই চাই। গৰঙা পাইছেহি, পাবহি আৰু অকণমান পাছতকে। এইফালে আমাৰ বহি বহি থাকি আমনি লগাৰ কাৰণে এয়া ওচৰতে দাদাহঁতৰ ঘৰলৈ আহিছোঁ এপাক ফুৰি আহোঁ বুলি। নতুনকৈ কেঁচুৱা এটা জন্ম হৈছে, তাকে চাই আহোঁ বুলি ভাবিলোঁ। এইফালে মাহঁত সকলো আহি পালেহি। আহি পাওঁতেনে সন্ধিয়াই হ'ল। সেয়া সকলোকে চাহ পানী দিলোঁ। চাহ পানী খাই সকলো বহি আছে। এইফালে এয়া চাওকচোন, একদম খানা বনাবৰ কাৰণে এয়া কটাত লাগি আছে সুমন। তাৰপৰা চাই দিয়া আহি পেলাই একদম পূৰা চব্জি কটাত লাগি গৈছে। জোনালীটো কাটি আছে আৰু তাই চাহ তাহ বনাই কৰি এইফালে। আৰু মা ভাতৰ চৰু পাতিছে। এইফালে দেখিছে নহয় কিমান ডাঙৰ চচ তুলি দিছে। আপোনালোকক দেখাই চাই থাকিব দেই। আৰু এইফালে আমাৰ ভাত পানী বনাই হৈ গ'ল আৰু মায়ে ভাতখিনি উলিয়াই দিছে। এইফালে জোনালীয়ে মাছ আৰু দাইলবোৰ ভাগ কৰি দিছে আৰু মই সকলোৰ কাৰণে ভাত খাবলৈ মজিয়াখন সাৰি পুচিয়া কট ধাৰিব পাৰি পানীবোৰ উলিয়াই দিলোঁ। তাৰপাছত মা ক'লে ভাজিখিনি উলিয়াই দে, আৰু মই সকলোৰে কাৰণে এইফালে ভাজিখিনি উলিয়াই দিবলৈ এইবোৰ যোগাৰ কৰি ল'লোঁ। আৰু এইফালে মোৰ ভাজি উলিয়াই হৈ গ'ল আৰু সকলোৱে আজি এনেদৰে একেলগে ভাত সাজ খালোঁ। আৰু ভাত পানী খাই মাহঁতি বাহঁতি সকলো আমাৰ ঘৰলৈ যাব। আৰু যিসকলে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।